নমস্কাৰ, মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটোনো কি? ৰেচিপিটো হৈছে কুৰকুৰে ভেন্দি। আহকচোন মই কেনেকৈ বনাইছোঁ আপোনালোকৰ আগত দেখুৱাম। এয়া প্লেটত সজাই থোৱা ৰেচিপিটো হৈছে ভেন্দি কুৰকুৰে। ভেন্দি কুৰকুৰে দেখিবলৈ যিমান ধুনীয়া লাগিছে, খাবলৈও সিমানেই টেষ্টি হয়, সোৱাদ ভৰা হয়। লগত মই বাদামো দি দিছোঁ আৰু এয়া বাদামখিনিও মানে দি দিয়াৰ কাৰণে খাবলৈ আৰু দুগুণ সোৱাদ বাঢ়ি গৈছে আৰু হেল্থিও হয়। বাদাম আমাৰ শৰীৰৰ কাৰণে বহুতেই ভাল, সেইকাৰণে মই তাত বাদামো মিলাই দিছোঁ। আৰু এয়া কুৰকুৰে ভেন্দি আমি চাহৰ লগতো সন্ধিয়া সময়ত স্নেক্স হিচাপে খাব পাৰোঁ আৰু ভাতৰ লগতো খাব পাৰোঁ, নতুবা পৰঠা, ৰুটি এইবোৰৰ লগতো আমি খাব পাৰোঁ। আৰু যিসকল লোকে ভেন্দি খাই ভাল নাপায় বা সৰু সৰু ল'ৰা ছোৱালীবিলাকেও ভেন্দি খাই ভাল নাপায়, আমি যদি তেওঁলোকক এনেকৈ বনাই দিওঁ, তেওঁলোকেও ভেন্দি খাই ভাল পাব বুলি মোৰ বিশ্বাস। কাৰণ এইটো চটপটা হৈছে, আজিকালি চটপটা বস্তুবোৰ ল'ৰা ছোৱালীয়ে ভাল পায়। সেইকাৰণে মই ভাবিলোঁ এইটো ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আৰু বহুতেই কুৰকুৰে হৈছে, এয়া চাওকচোন, মই টুকুৰা ভাঙি দেখুৱাইছোঁ। এয়া দেখিছেনে, একদম কুৰকুৰে, বাহিৰৰ পৰা কুৰকুৰে আৰু ভিতৰখন একেবাৰে কোমল। সেইকাৰণে মই ভাবিলোঁ এইটো ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলে আপোনালোকে এতিয়া গৰমৰ বন্ধ দিছে, ল'ৰা ছোৱালী ঘৰত আছে, এনেদৰে বনাই খুৱাব পাৰিব। আৰু বনাবলৈ একেবাৰে সহজ, বস্তুও বেছি নালাগে। আৰু মইনো কেনেকৈ বনালোঁ আপোনালোকে চাই থাককচোন। কুৰকুৰি ভেন্দি বনাবৰ কাৰণে এপোৱা ভেন্দি লৈ লৈছোঁ। এতিয়া ভেন্দিকেইটা মই প্ৰথমতে ধুই ভালদৰে পানীখিনি অলপ শুকুৱাই লৈছোঁ। এতিয়া ভেন্দিকেইটাৰ এই ওপৰৰ মূৰটো কাটি দিম আৰু পিছৰ মূৰটো কাটি দিম। কাটি পেলানি এটা বাতিত ইমান টুকুৰাকৈ সৰু সৰু টুকুৰা কৰি কাটি ল'ম। সেয়া মই এনেদৰে সেয়া কাটি লৈছোঁ। এয়া আধা ইঞ্চ টুকুৰা কৰে গোটেই ভেন্দিখিনি মই এনেদৰে কাটি ল'ম। এয়া মোৰ ভেন্দিবোৰ কাটি হৈ গ'ল আৰু ভেন্দিবোৰ দেখিছেনে, গুটিবোৰ ওলাই যোৱা নাই। আৰু ইয়াত পানী এইকাৰণেই শুকুৱাই লৈছোঁ, পানী থাকিলে যেতিয়া আমি ভেন্দি কাটোঁ তেতিয়া বিজলুৱা বিজলুৱা ওলাই, নহয়নে বাৰু? সেইকাৰণে ভেন্দিবোৰ আগতে ধুই অলপ শুকুৱাই, মানে অলপ পানীটো যোৱাকৈ, আৰু মই তেনেকৈ দৰে অলপ পানী নোহোৱাকৈ শুকুৱাই ল'লোঁ আৰু এতিয়া সৰু সৰুকৈ কাটি ল'লোঁ। এনেধৰণে ভেন্দিখিনি আমি কাটি ল'ব লাগিব। আৰু ইয়াত এতিয়া আমি এয়া নিমখ আধা চামুচ দি দিছোঁ। আধা চামুচতকৈ কম, যিমান আপোনালোকে নিমখ খায় সেই হিচাপত আমি নিমখটো মিলাই ল'ব লাগিব। আৰু তাতে অকণমান এয়া হালধি পাউডাৰো অকণমান দি দিছোঁ। তাৰপিছত ইয়াতে মই অকণমান ধনিয়া পাউডাৰ মিলাই দিম। এয়া আধা চামুচ ধনিয়া পাউডাৰ মিলাই দিছোঁ। আৰু এইখিনি জাদা চটপটি হ'বৰ কাৰণে ইয়াতে মই কুৰকুৰে বুলি ক'লে অকণমান চটপটা জ্বলা চলা হ'ব লাগে, নহয়নে? এয়া চাট মছলা এচামুচো নহয়, এচামুচতকৈ কম মিলাই দিছোঁ। আৰু ইয়াত মই অকণমান জলকীয়া পাউডাৰো মিলাই দিম। এই অকণমান জলকীয়া পাউডাৰ মিলাই দিছোঁ। আমি জ্বলাটো বেছি নাখাওঁ, সেইকাৰণে কম জ্বলা দিছোঁ। কিন্তু আপোনালোকে যদি কেতিয়াবা বনাই জ্বলা যদি বেছি খায়, ইয়াত জ্বলা আপোনালোকৰ হিচাপত মিলাই ল'ব পাৰে। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। শুকান মছলাখিনি মই ভালদৰে মিলাই লৈছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ মই মিলাই লৈছোঁ, যাতে ভেন্দি আটাইকেইটুকুৰা ভেন্দিতে মছলাখিনি ভালদৰে লাগি যায়। এয়া মোৰ হৈ গৈছে। এতিয়া মই কি কৰিম, এটা বাতিত এয়া হৈছে চাউলৰ গুড়ি দিম মই 4 চামুচ, এচামুচ, এয়া 2 চামুচ, এয়া 3 চামুচ, এয়া 4 চামুচ মই চাউলৰ গুড়া লৈ ল'লোঁ। আৰু তাতে মই দিম এয়া বেচন হৈছে এচামুচ আৰু এচামুচ, 2 চামুচ মই বেচনৰ গুড়ি ইয়াত মিলাই দিলোঁ। মিলাই দি এইখিনি এতিয়া মই ভালকৈ মিলাম।
বেচন আৰু চাউলৰ গুড়িখিনি ভালকৈ অকণমান বেচনত গুটি থাকে অকণ চামুচখনেৰে ভাঙি দিছোঁ এনেদৰে ভালকৈ মিলাই ল'লোঁ এয়া এতিয়া এই ভেন্দিখিনিত আমি কি কৰিম অলপ অলপকৈ এয়া 1 চামুচ এনেকৈ আমি মিলাই দিলোঁ মিলাই দি পেলানি এয়া এনেকৈ আমি ইয়াত খানি দিছোঁ এতিয়া এইখিনি শুকান হৈ আছে সেইকাৰণে কি কৰিম এয়া বাটি এটাত পানী লৈ লৈছোঁ বেছি নিদিওঁ অকণমান পানী ইয়াত এনেকৈ ছটিয়াই দিম 2 চামুচ পানী আৰু অকণমান মই এনেকৈ ছটিয়াই দিলোঁ দিয়াৰ পিছত ভালকৈ সানি দিম এয়া দেখিছেনে বেচনখিনি তেতিয়া কি হ'ব ভেন্দি গিটুকুৰাত লাগি যাব চাউলৰ গুড়ি আৰু বেচনৰ গুড়ি এয়া ধুনীয়াকৈ লাগি যাব আকৌ অকণমান আমি তেনেকৈ পাউডাৰ আৰু 1 চামুচ এনেকৈ দিছোঁ আৰু 1 চামুচ এনেকৈ আমি মিলাই দিলোঁ আকৌ এনেকৈ মিলাই দিম এতিয়াও ঠিক আগৰ দৰে পানী 2 চামুচমান যাতে ভেন্দিত ধুনীয়াকৈ বেচন আৰু চাউলৰ গুড়িবোৰ মিলি যায় এইদৰে এই দেখিলেনে আটাইবোৰ ভেন্দিতে মছলা আৰু চাউলৰ গুড়ি ধুনীয়াকৈ লাগি গৈছে ভালদৰে মিলাই দিম যাতে চবতে লাগে পনীয়া দেখুৱা নাই কিন্তু দেই যেনেকৈ আমি আগতে পেষ্ট বনাই লওঁ তাৰপিছত বেঙেনা পকৰি বনাবৰ কাৰণে বেঙেনা টুকুৰা ডুবাই দিওঁ তেনেকুৱা হোৱা নাই মাত্ৰ জাষ্ট অলপ অলপ ভেন্দিত শুকান হৈ আছে একদম শুকান হৈ আছে সব একেবাৰে শুকান হৈ আছে মছলা পেষ্ট আৰু চাউলৰ গুড়ি বেচনৰ গুড়ি জাষ্ট লাগিছেহে ভেন্দি গিটুকুৰাত শুকান শুকান যেনে হৈ আছে এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে আৰু আমি চাউলৰ গুড়ি নিমিলাওঁ আৰু হৈ গৈছে মোৰ মতে এতিয়া এয়া হৈ গ'ল বনাব পৰা এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল এয়া আমাৰ হৈ গৈছে ইয়াত অকণমান মই এতিয়া কোলা নিমখ মিলাই দিছোঁ কোলা নিমখ হয় অকণমান কোলা নিমখ মিলাই দিছোঁ এতিয়া আকৌ এবাৰ ভালদৰে কোলা নিমখ মিলাই দিয়াৰ কাৰণে ধুনীয়াকৈ আমি মিলাই দিম কোলা নিমখ দিলে সোৱাদটো অলপ ভাল হয় এয়া দেখিছেনে ধুনীয়াকৈ আমি কোলা নিমখকণ অকণমান মিলাই দিলোঁ ইয়াত জলকীয়া পাউডাৰ অকণমান মিলাইও দিব পাৰে মই কৈছোঁ আমি জ্বলা বেছি নাখাওঁ সেইকাৰণে আমি জ্বলা মিলোৱা নাই বেছিকৈ আৰু জ্বলা যিসকলে বেছি খায় অলপমান জ্বলা এতিয়াও মিলোৱা বুলি ক'লে মিলাই দিব পাৰে এই আমাৰ হৈ গ'ল একদম ধুনীয়াকৈ ভাজিব পৰা হৈ গ'ল এয়া মই গেছত কেৰাহীখন পাতি দিলোঁ আৰু তেলো দি দিছোঁ তেলখিনি মই ভালদৰে গৰম হ'বলৈ দিম হাই ফ্লেমতে দি দিছোঁ মই এতিয়া তেলখিনি অলপ ভালদৰে গৰম হ'বলৈ দিম আৰু মই মিঠাতেল লৈছোঁ মিঠাতেলত ভাজিলে ভাল লাগে ৰিফাইন তেলতো ভাজিব পাৰি কিন্তু মই বাৰু মিঠাতেলেই লৈছোঁ এয়া আমাৰ তেল গৰম হৈ আহিছে এতিয়া আমি লাহেকৈ এয়া ভেন্দি গিটুকুৰা দি দিম অলপ অলপকৈ দিম ভেন্দি কেইটুকুৰা দি দিলোঁ এতিয়া মই হাতাৰে একো নকৰোঁ কাৰণ অলপ দেৰি এনেকৈ অলপ ৰঙচুৱা হোৱালৈকে মই ইয়াতে ভেন্দি কেইটুকুৰা ভাজ খাবলৈ দিম এয়া দেখিছেনে আৰু গেছৰ ফ্লেমটো মই মিডিয়ামতে থৈছোঁ এয়া এনেকৈ অলপ দেৰি
2 মিনিটমান ভাজিবলৈ দিম, তেতিয়া কৰকৰীয়া হ'ব। ভেন্দি সিজি যায় বাৰু, এনেকুৱা নহয় নিসিজে, ভেন্দি সোনকালে সিজি যায়, তথাপিতো আমাৰ অকণমান কৰকৰীয়া হ'বৰ কাৰণে 2 মিনিটমান মই গেছতে মিডিয়াম ফ্লেমত এনেকৈ ভাজি থাকিম। এয়া দেখিছেনে ধুনীয়াকৈ ৰং ধৰি গৈছে। এয়া কমকৈ দিছোঁ, বেছি ভেন্দি দিয়া নাই মই। চাৰিওপিনে ভাজ খাব লাগিব, নহ'লে কেঁচা হৈ থাকিব, সেইকাৰণে মই অলপকৈ দিলোঁ। আৰু এতিয়া মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ আৰু এয়া ভেন্দি হৈ গ'ল। এতিয়া মই তেলৰ পৰা উঠাই ল'ম। এইয়া চাওকচোন কিমান ধুনীয়া একদম পকৰীৰ দৰে হৈ গৈছে নহয়নে? এতিয়া মই লাহে লাহে তেলৰ পৰা উঠাই ল'ম। উঠাই ল'লোঁ। এয়া মই গেছৰ ফ্লেমটো আকৌ বেছি কৰি দিলোঁ, তেল ঠাণ্ডা হৈ গৈছিল। এতিয়া আকৌ গৰম হ'বলৈ আৰু অকণমান দি দিলোঁ। আৰু এইখিনি যে দেখিছে, ইয়াত মই অকণমান যে বাচি আছিলে চাউলৰ গুড়ি আৰু বেচনৰ গুড়ি, সেইখিনিও মই মিলাই দিলোঁ। চাওক মই নেদেখুৱালোঁ আপোনালোকক মিলোৱাটো, ইয়াতে ওপৰতে ছটিয়াই দিলোঁ। আগতে যেনেকৈ ছটিয়াই দি ভালদৰে সেইখিনিও অকণমান মিলাই দিলোঁ। অকণমান থাকি গৈছিলে আৰু মই বোলো কি থাকিব, আৰু সেইকণো ইয়াতে এনেকৈ মিলাই দিলোঁ। এতিয়া মই আগৰ দৰে এয়া এচামুচ লৈছোঁ, চামুচত লৈছোঁ, ইয়াত দি দিম আৰু এচামুচ দি দিছোঁ। এতিয়া একেবাৰে মই হাতাখন নলগাওঁ, তাত নিজে নিজে অলপ ভাজ খাবলৈ দিম। এতিয়া লাহে লাহে মই অকণমান লৰাই দিছোঁ এনেকৈ জাষ্ট। আৰু ফ্লেমটো হাইত আছে, আৰু কমত যদি থওঁ কি হ'ব, বেছি তেল শুহি ল'ব। সেইকাৰণে ভেন্দিয়ে বেছি তেল শুহি ল'ব, সেইকাৰণে মই হাই ফ্লেমত দিছোঁ, তেতিয়া তেলটো ভিতৰত বেছি নোসোমায়। এয়া এতিয়া অকণমান মই ফ্লেমটো কম কৰি দিছোঁ। প্ৰথমতে হাই কৰিলোঁ, এতিয়া অলপমান কম কৰি দিছোঁ, যাতে অলপ এয়া ৰঙচুৱা হোৱালৈকে ভাজিম, ভেন্দিখিনি কুৰকুৰে হয়। গেছটো নিজৰ ইচ্ছামতে, কাৰণ চব গেছতে বেলেগ বেলেগ ধৰণে হিটটো ওলায় নহয়নে? সেইকাৰণে নিজৰ প্ৰয়োজন অনুসৰি কম বেছি কৰি ল'ব লাগে। চবৰে গেছ ওলোৱাৰ পৰিমাণটো কম বেছি হয়, আৰু সেইটো বনাই থাকিলে গম পোৱা যায় কথাটো, কম কৰিব লাগে নে বেছি কৰিব লাগে। সেইকাৰণে বনালে কথাটো গম পায়, কোন সময়ত বেছি কৰিব লাগে, কোন সময়ত কম কৰিব লাগে। এয়া ভাজি আছোঁ, দেখিছেনে? তো খাবলৈ বহুতে ভাল হয় এনেকৈ কুৰকুৰি ভেন্দিটো, একদম চটপটা হয়। মই চাট মছলা মিলাই দিছোঁ কাৰণে, আৰু জ্বলাটো বাৰু মই কমেই দিছোঁ, যিসকলে জ্বলা বেছি খায় জ্বলা দি ল'ব লাগে। আৰু আপোনালোকে এনেকৈ ভেন্দি বনাই খাইছেনে বাৰু? যদি খোৱা নাই তেনেকৈ বনাই খাবচোন এদিন, যদি ভাল লাগে মোক কমেণ্টছত লিখিব। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাইছে বাৰু, কমেণ্টছ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকেও যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ'টো চাই লগতে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, তেতিয়া মোৰ চেনেলটো আগবাঢ়ি যাব। এয়া দেখিছেনে? একেবাৰে ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব, তেতিয়াহে কুৰকুৰি হ'ব। যদি আমি এতিয়াই উঠাই দিওঁ, তেতিয়া মানে ইমান কুৰকুৰি টাইপৰ মচমচীয়া নহ'ব আৰু ভেন্দিটো। এয়া হৈ গৈছে, আৰু অকণমান দেৰি 2-3 মিনিটমান লাগে এটা ভাজিবৰ কাৰণে। এয়া আপোনালোকে মোৰ ভিডিঅ'বোৰ কোন ঠাইৰ পৰা চাইছে মোক কমেণ্টছত জনাবচোন, মোৰ ভাল লাগিব তেতিয়া। আৰু আপোনালোকে কমেণ্টছত বহুত ভাল ভাল কমেণ্টছ দিয়ে, মোৰ পঢ়ি খুবেই ভাল লাগে। আৰু বহুতে মোক ৰিকুৱেষ্ট কৰিছে নেমুৰ আচাৰ বনাবলৈ,
আৰু ইডলি বনাই দেখুৱাবলৈ আৰু দুখনমান চাটনিৰ নাম কাঢ়িছে সেয়া চাটনি বনাই দেখুৱাবলৈ মই বনাই দেখুৱাম বাৰু এয়া কথাৰ চলতে আমাৰ এয়া ভেন্দি হৈ গ'ল দেখিছেনে ধুনীয়াকৈ হৈ গ'ল একদম ৰঙচুৱা এয়া গেছটো কম কৰি দিলোঁ আৰু এয়া চাওক কিমান ধুনীয়াকৈ হৈ গৈছে এতিয়া মই এয়াও উঠাই দিছোঁ এয়া ধুনীয়াকৈ মই উঠাই দিছোঁ তেলৰ পৰা এয়া মই ধুনীয়াকৈ উঠাই দিলোঁ এতিয়া মই আকৌ এইখিনি ভেন্দিও দি দিম আৰু এইদৰে মই আটাইখিনি ভেন্দি ভাজি ল'ম তাৰপিছত মই আপোনালোকক দেখুৱাম এয়া দেখিছেনে মোৰ গোটেইখিনি ভাজি হৈ গ'ল এতিয়া মই ইয়াতে আৰু এটা বস্তু ভাজি ল'ম সেইটো অপচনেল হয় সেইটো মিলাবও পাৰি নিমিলাবও পাৰি তথাপিতো এয়া চাওকচোন মই অলপ বাদাম এই তেলতে দি দিছোঁ এই বাদামকেইটাও মই ভাজি ল'ম অকণমান গেছটো কমাই দিছোঁ আৰু খাবলৈ মানে ইমান ধুনীয়া হয় আপোনালোকে বনাবচোন এনেকৈ এদিন আৰু যিসকলে বনাই খাইছে এনেধৰণে তেওঁলোকে গম পায়েই কিমান ভাল হয় খাবলৈ টেষ্টি হয় আৰু যিসকলে বনাই খোৱা নাই এনেদৰে মানে ভেন্দি কুৰকুৰে বনাই চাব আৰু লগতে মই বাদাম কেইটামান দি দিম বাদাম কেইটামান দিলে কি হয় এইটো মানে ভাত বা ৰুটিৰ কথা নহয় চাহৰ লগতো আপুনি খাব পাৰে দুপৰীয়া চাহকনৰ লগত স্নেক্স হিচাপে বহুত ধুনীয়া লাগে খাই সেইকাৰণে মই বাদাম কেইটামানো ভাজি আপোনালোকক দেখুৱাই দিছোঁ একেখিনি তেলতে হৈ যায় আৰু আকৌ বেলেগে ভাজিব নালাগে আৰু এয়া আমি চাহৰ লগতে খাওঁ বা কেতিয়াবা ভাত ৰুটি পৰঠা যিহৰ লগতে খাই খাব পাৰি সেই বাদামটো দিলে মানে চাহৰ লগত খাই বহুত ধুনীয়া লাগে একেবাৰে আৰু এইটো নিদিয়াকৈও ভাল লাগে খাবলৈ এইটো অপচনেল হয় মোৰ ভাল লাগে বাদাম য'তে ত'তে মিলাই দিলে সেইকাৰণে মই বাদামটো মানে মিলাই দিওঁ আৰু অকণমান এয়া হৈ গৈছে আমাৰ বাদাম এতিয়া বাদামকেইটা মই তেলৰ পৰা ধুনীয়াকৈ উঠাই দিম এয়া বাদামকেইটা মই তেলৰ পৰা এতিয়া উঠাই ল'ম এয়া মোৰ কুৰকুৰে ভেন্দি ভাজি হৈ গ'ল আৰু মই ধুনীয়াকৈ প্লেটখনত সজাই দিলোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে একেবাৰে কালাৰটোও ধুনীয়া আৰু দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও সিমানে ভাল হয় এতিয়া ইয়াৰ সোৱাদটো আৰু অকণমান বঢ়াবৰ কাৰণে মই যে বাদামখিনি ভাজি লৈছিলোঁ এই বাদামখিনিও অলপমান ইয়াৰ লগত এনেকৈ মিলাই দিম বাদাম মিলাই দিলে আৰু সোৱাদ মানে বাঢ়ি যায় আৰু এনেদৰে আমি এয়া বাদামখিনিও মিলাই দিছোঁ এয়া দেখিছেনে দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু হেলথি বস্তু বাদামটো সেইকাৰণে মই বাদাম কেইটামান মিলাই দিলোঁ আৰু মাছ মাংস নাথাকিলেও এনেদৰে আমি ভাতৰ লগত বনাই কৰি ভেন্দি কুৰকুৰে আৰু বাদাম দি পেলানি খাব পাৰোঁ আৰু মানে নিৰামিষ ভাতো বহুত ভাল লাগে এনেদৰে খালে আৰু আপোনালোকে যদি খাইছে তেতিয়া গম পাইছেই যদি এনেদৰে আপোনালোকে বনাই খোৱা নাই তেতিয়াহ'লে আপোনালোকে এবাৰ বনাই চাব আৰু খাই কেনে পালে মোক কমেণ্টছত জনাব আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান দেৰিলৈকে যে মোৰ ভিডিঅ'টো চালে মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এনেদৰে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ সহায় মৰম মোৰ বহুতে প্ৰয়োজন আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেহে মোৰ চেনেলটো আগবাঢ়ি যাব নহয়নে বাৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ আৰু আপোনালোকৰ পৰা মই আশাও কৰিছোঁ যাতে মোৰ ভিডিঅ'বোৰ চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় যিসকলে কৰা নাই তেওঁলোকক কৈছোঁ আৰু সেই আশাৰে আজিৰ ভিডিঅ'টো মই সামৰিলোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আৰু অশেষ বহুত বহুত ধন্যবাদেৰে আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ